হে এভৰিৱান, কি খবৰ আপোনালোকৰ? সেইদিনাখন আমি গৈছিলোঁ এখন প্ৰি প্ৰাইমেৰী স্কুললৈ, যোৰহাটৰ মালোৱালিত থকা কিডছ গাৰ্ডেন নামৰ। তো একচুৱেলি তাতে যোৱাৰ আমাৰ কাৰণটো হৈছিলে কি, ৰিলায়েন্স ফাউণ্ডেশ্যনে এটা ইনিচিয়েটিভ লৈছিলে কাহানী কলা খুশি বুলি এটা প্ৰগ্ৰেমৰ। তো তাৰ কাৰণে আমি তাত গৈছিলোঁ। তাতে একচুৱেলি ল'ৰা ছোৱালীবিলাকক কিছুমান ষ্টৰী বুকছ, গ্ৰেট মেন ষ্টৰী বুকছ ডিষ্ট্ৰিবিউট কৰিছিলোঁ আৰু কিছুমান তেওঁলোকৰ পঢ়াৰ লগত জড়িত আৰু ছবিৰ লগত জড়িত কালাৰ কিট এনেকুৱাবিলাক বস্তু দিয়া হৈছিলে তেওঁলোকক। তো আগতে আমি প্ৰিন্সিপালৰ লগত কথা পাতি সেইদিনাখন আমাক মাতিছিলে, তো আমি গ'লোঁ। তো তাতে ল'ৰা ছোৱালীবিলাকক লগ পাই ইমান বেছি ভাল লাগিলে কি, গোটেই ল'ৰা ছোৱালীবিলাকক দেখিতো মই নিজৰ ছোৱালীজনীকে সেই ল'ৰা ছোৱালীখিনিৰ মাজতে দেখা পাইছিলোঁ। তো এয়া আমি প্ৰিন্সিপাল মেমৰ কাৰণে ৰখি আছিলোঁ তাতে। তেওঁ আমাক এয়া আহি গ'ল তেখেতে আমাক এটা ক্লাছৰুমত লৈ গৈছিলে। তাতে 23 ষ্টুডেণ্টছ আছিলে। একচুৱেলি এইটো ল'ৰা আৰু ছোৱালী মিক্স আছিলে ইয়াতে। তাৰপাছত আমি তেখেতসকলৰ ক্লাছৰুমৰ ভিতৰত সোমাই গ'লোঁ। গোটেই ল'ৰা ছোৱালীখিনি প্ৰথমতে আমাক দেখা পাই অলপ শ্বক হৈছিলে, নতুন টিচাৰ আহিছে নেকি বুলি পেলাই। তাৰপিছত যেতিয়া আমি ক'লোঁ আমাৰ বিষয়ে, আমি কিয় আহিছোঁ, তেওঁলোকক কি দিম, তেতিয়া তাহাঁতি গোটেইকেইটা বহুত এক্সাইটেড হৈ গৈছিলে আৰু এফালৰ পৰা নিজৰ নামখিনি কৈ গৈছিলে। আৰু কিছুমান আছিলে কি, ইমান ধুনীয়াকৈ উঠি ইমান ধুনীয়াকৈ লাউডলি নিজৰ নামটো কৈছিলে। এনেকুৱা ষ্টুডেণ্টবিলাকক দেখা পাই বহুত ভাল লাগে, যোনে একদম ধুনীয়াকৈ প্ৰপাৰলি নিজৰ নাম ক'ব পাৰে আৰু ইমান স্মাৰ্টলি তেওঁলোকে কৈছিলে। তো মোৰ ভাল লাগিলে সেইখিনি দেখা পাই। হয়তো সৰুতে আমিয়ে এনেকৈ কোৱা নাছিলোঁ নেকি। আজিকালি ল'ৰা ছোৱালীবিলাক বহুত বেছি এডভান্স হৈ গৈছে। তো এই ফাৰ্ষ্ট ৰত বেঞ্চত বহি থকা ছোৱালী এই সোঁফালৰ পৰা 6 নম্বৰ গৰাকী দেখিছে, তাই ইমানেই বেছি কুৱেশ্যন সুধিছিলে আমাক, মানে আমি ক'ৰ পৰা আহিছোঁ, কি দিম তেওঁলোকক, কিয় আহিছোঁ। তো একচুৱেলি সৰু ল'ৰা ছোৱালীবিলাক তেনেকুৱাই হয়। তো তেওঁলোকৰ মনত বহুত কিউৰিয়চিটি থাকে। একচুৱেলি কুৱেশ্যন সোধাটো বহুত ভাল কথা। তাৰপিছত এনেকুৱা আমি ষ্টৰী বুকছ তেওঁলোকক দিছিলোঁ, গ্ৰেট মেন ষ্টৰী বুকছ, য'তে আপোনাৰ সুভাষ চন্দ্ৰ বোস, জৱাহৰলাল নেহৰু, মহাত্মা গান্ধী, মুকেশ আম্বানী, ৰতন টাটা চবৰে ষ্টৰী বুকছ আছিলে। তো প্ৰত্যেককে এখন এখন ষ্টৰী বুক আৰু এটা কালাৰ কিট ডিষ্ট্ৰিবিউট কৰা হৈছিলে। কালাৰ কিট মানে কালাৰিং কিট হয়, তাতে আপোনাৰ ড্ৰয়িং বুক, পেঞ্চিল, কালাৰ্ছ গোটেইখিনি বস্তু আছিলে। তো তেওঁলোকে এইটো বস্তু পাই কিন্তু বহুত বেছি এক্সাইটেড হৈ গৈছিলে আৰু মানে তাৰ ভিতৰত কি আছে এইটো খুলি চাবৰ কাৰণে তাহাঁতি মানে বহুত এক্সাইটেড হৈ গ'ল, মানে কেতিয়া তাহাঁতি ঘৰ যাব আৰু এইটো খুলিব, তেনেকুৱা নিচিনা গোটেই ল'ৰা ছোৱালীবিলাকৰ ফেচত অকল মই সেইটোৱেহে দেখা পাইছিলোঁ। এয়া আমি অকণমান আগলৈ গৈ পেলাই এয়া ফুলৰ অকণমান ক্লিপ ল'লোঁ। ইমান ধুনীয়াকৈ ফুলি আছিলে ফুলজোপা, বহুত ধুনীয়াকৈ ৰাখিছিলে তেওঁলোকৰ গোটেই বাউণ্ডেৰীটো। তাৰপাছত আমি তেখেতসকলৰ পৰা বিদায় লৈ পেলাই নিজৰ অফিচলৈ বুলি উভতি আহিলোঁ। তেতিয়া আপোনাৰ বাজিছিলে প্ৰায় 11:30 মান। তাৰপাছত আমি ভাবিলোঁ কি ওলাই পেলাই একাপ চাহ খোৱা যাওক, কিন্তু ক'ত খোৱা যাওক। তাৰপাছতে গৈ আমি বিচাৰি পালোঁ এখন কেফে, যাৰ নাম আছিলে কফি কাণ্ট্ৰি। বহুত ধুনীয়া বনাইছিলে বাৰু চাহকাপ, বহুত ভাল লাগিলে। একদম আদা ইলাচি দি পেলাই ইমান ধুনীয়া গৰম গৰম চাহ একাপ
খোৱালে তেখেতসকলে। গোটেই কেফেখনত এটা এথনিক লুক দিছিলে তেওঁলোকে, বৰ ধুনীয়া লাগিলে তাৰ এম্বিয়েঞ্চটো মোৰ। আৰু এইখন আছিলে মেনিউ। তো আপোনালোকৰ সুবিধাৰ্থে মই এই মেনিউখনো অলপমান ভিডিঅ' কৰি লৈ ইয়াতে এড কৰি দিলোঁ। চ' আজিৰ ভিডিঅ'টো কেনে লাগিলে জনাবলৈ নাপাহৰিব। যদি ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। তো পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোকৰ পৰা বিদায় লৈছোঁ। বাই বাই।